অৰূপ গোস্বামীয়ে গুৱাহাটী কলেজত জইন কৰিছিল 1991 চনত। 1991 চনৰ পৰা 2017লৈকে অৰ্থাৎ মোৰ অৱসৰৰ সময়লৈকে মই তেওঁক সহকৰ্মী হিচাপে পাইছিলোঁ। এই 26 বছৰ সময়ত আমি কিমান কাম কৰিছিলোঁ, কেনেকৈ কাম কৰিছিলোঁ, এইখিনি কথা অতি কম সময়ৰ ভিতৰত আচলতে সামৰিব নোৱাৰি। তেওঁ নিয়মীয়াকৈ ক্লাছ কৰাৰ উপৰিও বিভাগীয় কাম কাজত আমাক এনেধৰণে সহায় কৰিছিল বা এনেকৈ জড়িত হৈ পৰিছিল যে আমি সেই কথা কেতিয়াও পাহৰিব নোৱাৰোঁ। অৰূপ গোস্বামী আছিল আচলতে খুব চিজিল মানুহ, শৃংখলাবদ্ধভাৱে কামবিলাক কৰে। তেওঁ এতিয়া ৰুমৰ ভিতৰলৈ সোমাই আহি যদি অকণ বিশৃংখল দেখে, কিতাপ পত্ৰই হওক বা ৰেজিষ্টাৰ বহীবিলাকেই হওক, আহি সেইবোৰ চিজিল কৰিব, কৰি মেলি ধুনীয়াকৈ টেবুল চেবুল চাফ চিকুণ কৰি নিজে বহিব, তাৰপিছত কাম আৰম্ভ কৰে। নাক টিমহাৰ আগে আগে আমি আচলতে বহুত কাম কৰিবলগীয়া হৈছিল আৰু বহুত দেৰিলৈকে আমি কাম কৰিবলগীয়া হৈছিল। অৰূপ গোস্বামীয়ে গোটেই কামবিলাক ইমান চিজিলভাৱে কৰিছিল, শৃংখলাবদ্ধভাৱে কৰিছিল যে নাকৰ টিম আহোঁতে আমাৰ কোনো অসুবিধাই হোৱা নাছিল। ভাগে ভাগে বস্তুবিলাক সজাই থৈছিল, আমি তাৰ পৰা উলিয়াই ক'ত কেনেকৈ আমি প্লেচ কৰিম সেইবিলাক বস্তু আমি তেনেধৰণে লৈছিলোঁ। খুব চিজিল আছিল মানুহজন। আৰু অৰূপ গোস্বামী আৰু এটা ডাঙৰ গুণ আছিল, তেওঁ ল'ৰা ছোৱালীবিলাকক, ছাত্ৰ ছাত্ৰীসকলক নিজৰ বন্ধুৰ দৰে ব্যৱহাৰ কৰিছিল, নিজৰ ভাই ভনীৰ দৰে ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ বিপদ আপদত সদায় আগত থিয় দিছিল। কেতিয়াবা বেয়া দেখিলে ওচৰলৈ মাতি আনিছিল, মাতি আনি তাক ভালদৰে বুজাইছিল। কেতিয়াবা হয়তো অকণমান টানকৈও কৈছিল, কিন্তু এনেকুৱাকৈ ল'ৰাটোক প্ৰস্তুত কৰিব খুজিছিল বা বেয়া পথে যাবলৈ ধৰিলে সেইবিলাক যাতে হ'ব নোৱাৰে ধুনীয়াকৈ বুজাই মেলি দিছিল। তেওঁ অৱসৰী জীৱন সুখৰে যাওক, সফলতাৰে যাওক, তাকেই কামনা কৰিলোঁ। আমাৰ শুভেচ্ছা থাকিল। ডক্টৰ অৰূপ কুমাৰ গোস্বামী মোৰ সহকৰ্মী, গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক। অৰূপেও অৱসৰ জীৱন গ্ৰহণ কৰাৰ ফালে আগবাঢ়িছে। এই 28 তাৰিখে, ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে অৰূপেও তেওঁৰ কৰ্মজীৱনৰ সামৰণি পেলাই অৱসৰী জীৱন আৰম্ভ কৰিব। ডক্টৰ অৰূপ কুমাৰ গোস্বামী মহাবিদ্যালয়লৈ আহিছিল 1991 চনত আৰু মই আহিছিলোঁ 1990 চনত। তেতিয়া আমাৰ বিভাগটোৰ মুৰব্বী মহেশ কলিতা আৰু আমাৰ মৰমৰ বাইদেউ মামণি বৰঠাকুৰ, তেওঁলোক আমাৰ জ্যেষ্ঠজনৰ নিচিনা আছিল। তেওঁলোকৰ অভিভাৱকত্বত আমি আমাৰ পাঠদান আৰম্ভ কৰিছিলোঁ। অৰূপ আছিল কনিষ্ঠ আৰু অৰূপে কনিষ্ঠ ভাতৃৰ স্নেহ মৰম আমাৰ সকলোৰে পৰা লাভ কৰিছিল। ডক্টৰ অৰূপ কুমাৰ গোস্বামীৰ সাংসাৰিক জীৱন আৰম্ভ হয় তাৰ পৰৱৰ্তী কালত, আৰু তাৰ পৰৱৰ্তী কালত অৰূপে যথেষ্ট ব্যস্ততাৰ মাজেদি এটা কথা অৰূপৰ লক্ষ্য কৰিছিলোঁ যে নিয়মিতভাৱে শ্ৰেণীসমূহত উপস্থিত থকা, পাঠদান কাৰ্য সম্পন্ন কৰা, পাঠ্যক্ৰম সম্পূৰ্ণ কৰা, এই কথাবিলাকত অৰূপৰ এক ধৰণৰ সাংঘাতিক নিষ্ঠা আছিল। আৰু এই নিষ্ঠা তেওঁৰ আৰম্ভণিৰ পৰা অৱসৰ জীৱনৰ শেষলৈকে আমি লক্ষ্য কৰিছোঁ। ইয়াৰ পৰৱৰ্তী কালত অৰূপৰ লগত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বন্ধুত্বসুলভ, ভাতৃসুলভ বিভিন্ন ধৰণৰ ঘটনাৰ সৈতে জড়িত। বিশেষকৈ তেওঁৰ বিয়াৰ সময়ত আমি সকলোতেই একেলগ হৈ তেওঁৰ বিয়া অংশগ্ৰহণ কৰিছিলোঁ। পৰৱৰ্তী কালত নাকৰ প্ৰথম যেতিয়া আমাৰ মহাবিদ্যালয়লৈ নাক অহাৰ সময়ত SSR ৰিপৰ্টটো টাইপ হ'ল, কিন্তু ফটোষ্টেট তাৰ কপি উলিয়াবলৈ গুৱাহাটীত সেইদিনা ৰবিবাৰ ক'তো দোকান খোলা নাছিল। আৰু অৰূপে ক'লে যে মালিগাঁৱত এখন ফটোষ্টেটৰ দোকান খোলা আছে। অৰূপে চাহ মিঠাই আদিৰ আপ্যায়নেৰে
আমাক ৰাতি প্ৰায় 12মান বজালৈকে আমি সেই গোটেই SSR ৰিপৰ্টৰ ফটোকপি লৈ আহিছিলোঁ আৰু অৰূপে আমাক মালিগাঁৱত আছিল অৰূপ আৰু তেওঁ আমাক আতিথ্যৰে অৰূপে আমাক আপ্লুত কৰিছিল, সেই কথা মোৰ মনত আছে। পৰৱৰ্তী কালত আমাৰ মহেশ কলিতা দা, মামনি বাইদেউ তেওঁলোক যেতিয়া অৱসৰ ল'লে, মহাবিদ্যালয়খনৰ বিভাগীয় দায়িত্ব মোৰ আৰু অৰূপৰ হাতত পৰিল আৰু অৰূপে মোতকৈ বেছি নিয়াৰিকৈ আৰু নিষ্ঠাৰে বিভাগৰ সমূহ দায়িত্ব পালনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। মই অৰূপৰ এটা বস্তু লক্ষ্য কৰিছিলোঁ, ক'ভিডৰ সময়ত যেতিয়া শ্ৰেণীবোৰ হোৱা নাছিল, ল'ৰা ছোৱালীবিলাকৰ অনলাইন ক্লাছ আমি কৰিছিলোঁ। কেৱল অনলাইন ক্লাছ কৰাই নহয়, ল'ৰা ছোৱালীৰ ব্যক্তিগত সমস্যা কি হৈছে, ঘৰত কি সমস্যা হৈছে, কাৰ কি অসুখ বিসুখ হৈছে, এই সকলো খবৰ তেওঁ ইমান নিষ্ঠাৰে পালন কৰিছিল। আনকি ল'ৰা ছোৱালীৰ মানসিক অৱস্থা যাতে ঠিক ঠাক থাকে, ল'ৰা ছোৱালী যাতে ভালদৰে ঘৰতে পঢ়া শুনা কৰিব পাৰে, এই সকলো কথাৰ প্ৰতি অৰূপৰ এক ধৰণৰ বেলেগ মনোযোগ আছিল আৰু যি মনোযোগৰ ফলতে সেই সময়ৰ আমাৰ বিভাগৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছিল 3টা ছেমিষ্টাৰৰ, এই ছাত্ৰ ছাত্ৰীসকলে মোতকৈ নিশ্চয় অৰূপক বেছিকৈ মনত ৰাখিব, কাৰণ অৰূপৰ ভূমিকা আছিল মানে অভাৱনীয় ভূমিকা। ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ যোৱা, ছাত্ৰ ছাত্ৰীৰ ঘৰত গৈ কথা পতা, এই ধৰণৰ কামো অৰূপে দায়িত্ব লৈছিল। আৰু শেহতীয়াকৈ অৰূপক মন কৰিছোঁ, আমাৰ ধনমণি আহিছে, ৰুমি আহিছে, অহাৰ পিছত মই মন কৰিছোঁ যে অৰূপৰ গোটেই কথাটো ছাত্ৰ ছাত্ৰী কেৱল নহয়, ছাত্ৰ ছাত্ৰীবিলাক যেন তেওঁৰ ল'ৰা ছোৱালী, তেওঁ যেন অভিভাৱক, তেওঁ যেন পিতৃ আৰু পিতৃত্বৰ দায়িত্বৰে তেওঁ ল'ৰা ছোৱালীবিলাকৰ সকলো সা সুবিধা, সকলো অসুবিধা, এই গোটেইবোৰ ইমান ধুনীয়াকৈ চাই। গতিকে অৰূপ গোস্বামীক মই এটা কথাৰ কাৰণে নমস্কাৰ জনাওঁ। এই কথাটো হ'ল যে শিক্ষা বৃত্তিত থকা শিক্ষকৰ যিটো নিষ্ঠা গুণ, এই নিষ্ঠা গুণেৰে অৰূপ জিলিকি উঠিছে আৰু আশা কৰিছোঁ অৱসৰ গ্ৰহণৰ পিছত অৰূপৰ আন যিবোৰ তেওঁৰ গুণগত বৈশিষ্ট্য আছে, যেনে তেওঁ খুব ভাল গৱেষণামূলক লেখা মেলা কৰে, এই লেখা মেলাবিলাকত নিজকে ব্ৰতী কৰক। সত্যৰ প্ৰতি তেওঁৰ এটা সাংঘাতিক ধৰণৰ বিশ্বাস আৰু আগ্ৰহ আছে। এই সত্যৰ প্ৰতি আগ্ৰহী হৈ থাকি তেওঁ অসমীয়া সমাজ জীৱনলৈ নতুন গৱেষণামূলক, বিশেষকৈ ইতিহাসৰ গৱেষণামূলক বিভিন্ন ধৰণৰ লেখা মেলাৰে অসমৰ মানুহক সমৃদ্ধ কৰক আৰু অৰূপ দীৰ্ঘজীৱী হওক। অৰূপৰ সুস্বাস্থ্য কামনা কৰিলোঁ। অৰূপ গোস্বামীৰ লগত মোৰ 4টা দশকৰ সম্পৰ্ক প্ৰায়। আমি যোৱা শতিকাৰ 80 দশকৰ শেষৰ ফালে একেটা সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ MA মহলাৰ ছাত্ৰ আছিলোঁ। তেওঁ অৱশ্যে ইতিহাস বিভাগৰ আছিল, মই ইংৰাজী বিভাগৰ আছিলোঁ। তেতিয়াই অৰূপৰ দুটামান বৈশিষ্ট্য মোৰ চকুত পৰিছিল, যিকেইটা বৈশিষ্ট্যৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু কথা শিকিব পাৰে। তেওঁৰ এজন ৰুমমেট আছিলে তাৰ হোষ্টেলত, ইউনিভাৰ্চিটিত, আৰু সেই ৰুমমেটজনৰ স্বভাৱ আছিলে তেওঁ বহুত দেৰিলৈকে পঢ়ে, প্ৰায় 3টামান বজালৈকে পঢ়ে, আৰু 3টা বজাত তেওঁ অৰূপক জগাই দিয়ে, অৰূপে পঢ়া আৰম্ভ কৰে। খুব কষ্ট কৰিব পৰা ল'ৰা আছিল অৰূপ গোস্বামী। তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট শৃংখলাবদ্ধতা মানি চলিছিল। অত্যন্ত ৰাতিপুৱা অতি সোনকালে উঠিছিল আৰু অত্যন্ত মনোযোগেৰে পঢ়া শুনা কৰিছিল। আৰু এটা গুণ আছিলে অৰূপৰ, তেওঁ যিটো কামতে লাগিছিল সেইটো কামত মন প্ৰাণ সঁপি দিছিল। একেবাৰে ধ্যানমগ্ন অৱস্থা এটাৰ মাজত থাকি তেওঁ কামটো কৰিবলৈ ভাল পাইছিল। এই আমাৰ এজন বাংলা লেখক আছে প্ৰভাত কুমাৰ মুখাৰ্জী বুলি, তেওঁ খুব কম কাম কৰিছে। তেওঁ এদিন জীৱনৰ শেষৰ ফালে সাক্ষাৎকাৰ এটাত সুধিছিলে যে আপুনি নিজৰ জীৱনটো সম্পৰ্কে কি ভাবে। তেতিয়া তেওঁ কৈছিল যে ভগৱানে মোক যি সামান্য প্ৰতিভা দি পঠাইছে সেইখিনিৰ মই পূৰ্ণ ব্যৱহাৰ কৰিলোঁ, এই ক্ষেত্ৰত মই সফল হৈছোঁ বুলি ক'ব লাগিব। একেটা কথাই আমাৰ ক্ষেত্ৰত আমিতো ৰবীন্দ্ৰনাথ নহওঁ, লক্ষ্মীনাথ বেজবৰুৱাও নহওঁ, কালিদাসো নহওঁ। যিখিনি সামান্য প্ৰতিভাৰ সৈতে আমি জন্ম লৈছোঁ সেই প্ৰতিভাখিনিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব পৰাটো এটা ডাঙৰ সফলতা। এই ক্ষেত্ৰত অৰূপ 100% সফল বুলি মই ভাবোঁ। তেওঁ যিখন থিচিছ ৱেষ্টমেন ছেটেলমেণ্টৰ ওপৰত তেওঁ PhD ডিগ্ৰী লৈছিল, সেই থিচিছখন
উত্তৰ পূব ভাৰতৰ বিখ্যাত ইতিহাসবিদ জে.বি. ভট্টাচাৰ্য, জয়ন্ত ভূষণ ভট্টাচাৰ্য জে.বি. ছাৰ বুলি জনা যায়। জে.বি. ছাৰে অত্যন্ত প্ৰশংসা কৰিছিল আৰু তেখেতক মই মাজতে পৰামৰ্শ দিছোঁ তেওঁক যে তুমি এইখন অৱসৰ লোৱাৰ পিছত আৰু অকণমান বহলাই লিখি প্ৰকাশ কৰা, আমাৰ ইতিহাসবিদসকলৰ কাৰণে এইখন এখন ভাল আকৰ গ্ৰন্থ ৰূপে পৰিগণিত হ'ব। এতিয়া আৰু কি ক'ম, অৰূপ গোস্বামীৰ মই অৱসৰৰ পাছত সুদীৰ্ঘ জীৱন, সুস্বাস্থ্য কামনা কৰিলোঁ। তেওঁ ভালে থাকক, আমি তেওঁক লগ পাই থাকিম, কলেজে তেওঁৰ যিখিনি অভিজ্ঞতা সেইখিনি ব্যৱহাৰ কৰি থাকিব বুলি মই আশা কৰোঁ। অৰূপ কুমাৰ গোস্বামী গুৱাহাটী মহাবিদ্যালয়ত যেতিয়া প্ৰবক্তা হিচাপে জইন কৰিছিলে তেতিয়া সম্ভৱ 1991 চন, আৰু তেখেতক মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে আমি হোষ্টেলৰ ওচৰা ওচৰি হোষ্টেলত আছিলোঁ। তেখেত RCC 3-ত আছিলে, মই RCC 4-ত আছিলোঁ। মই আহি 1993 চনত যেতিয়া গুৱাহাটী মহাবিদ্যালয়ত জইন কৰোঁ প্ৰবক্তা হিচাপে, আহি দেখা পাওঁ মোৰ চিনাকি মানুহৰ ভিতৰত দুজন আছে। সেয়া হ'ল ডক্টৰ অৰূপ কুমাৰ গোস্বামী আৰু দিব্যৰঞ্জন শৰ্মা খাটনিয়াৰ। ডক্টৰ অৰূপ গোস্বামীক হোষ্টেলত থকা দিনৰ পৰাই জানিছিলোঁ আৰু কলেজত আহিও গম পালোঁ যে তেখেত কৰ্তব্যনিষ্ঠ নিয়মানুৱৰ্তিতাৰ এজন এনেকুৱা ধৰণৰ শিক্ষক যিয়ে ছাত্ৰ ছাত্ৰীক শিক্ষাদান অকল শ্ৰেণীকক্ষৰ ভিতৰতে নহয়, তেখেতে ছাত্ৰ ছাত্ৰীক বহুত বাহিৰা জ্ঞান দিয়াৰ কাৰণে চেষ্টা কৰিছিল। কাৰণ তেখেতৰ চিন্তাভংগী, তেওঁৰ দৃষ্টিভংগী, ইতিহাসকো যে বৈজ্ঞানিক বিশ্লেষণ কৰি চাব পাৰি সেই বিষয়টো তেখেতে ছাত্ৰ ছাত্ৰীক ভালদৰে বুজোৱাত, মই নিজেই ক্লাছত কেতিয়াবা তেখেতে ক্লাছ কৰি থাকিলে আমি শুনো যে প্ৰতিটো শব্দ কওঁতে যে ইতিহাসত একোটা শব্দই কিমান দূৰ আগুৱাই যায়, কিমান দূৰ পিছুৱাই যায়, কিমানখিনি বিশ্লেষণ কৰে, খুব ধুনীয়াকৈ বুজাই কয়। তেনেকুৱা এজন শিক্ষক আমাৰ গুৱাহাটী মহাবিদ্যালয়ত আছিলে। বাহিৰৰ জ্ঞানখিনি দিবৰ কাৰণে চেষ্টা কৰোঁতে সমূহ বিভাগটোক লগতে সদায় গৈছিল। আৰু সমূহ বিভাগটো লৈ যোৱা মানে কি হয়, ডিপাৰ্টমেণ্টৰ এটা একতা থাকে আৰু সেই একতাটো থাকিলেহে এটা বিভাগ সদায় সৌন্দৰ্যময় হৈ থাকে আৰু গুৰুত্বপূৰ্ণ হয়, প্ৰত্যেকে প্ৰত্যেকৰ প্ৰতি দায়বদ্ধ হৈ থাকে। অৰূপ গোস্বামী, ডক্টৰ অৰূপ কুমাৰ গোস্বামী, আমি একেলগৰে হয়। যদিও মই আগতে পঢ়া দিনত মই চিনি নাপাইছিলোঁ তেখেতক, মই কৰ্মক্ষেত্ৰত চিনি পাইছোঁ। আৰু তেখেতৰ পৰিচয়টো মোৰ আগত এনেকুৱা, তেখেত যথেষ্ট ভদ্ৰ, জনপ্ৰিয়, তেখেতে লেখা মেলা কৰে আৰু মোৰ দৃষ্টিত এজন ভদ্ৰলোক। তেখেতে অৱসৰ ল'ব, ময়ো অলপ দিন পিছতে অৱসৰ ল'ম। তেখেতে 2 মাহ আগত অৱসৰ ল'ব। মই তেখেতৰ অৱসৰী জীৱনলৈ শুভেচ্ছা যাচিছোঁ আৰু তেখেতে অৱসৰৰ পিছত যাতে এতিয়াৰ নিচিনাই উদ্যমেৰে কাম কাজ কৰি যাব পাৰে তাকে কামনা কৰিছোঁ। লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। অৰূপ গোস্বামী ছাৰ 91ত ছাৰ জইন কৰিছিলে, তো মই 2020ত জইন কৰিছিলোঁ গুৱাহাটী কলেজত। আহিয়ে প্ৰথম অৰূপ গোস্বামী ছাৰক মই লগ পাইছোঁ আৰু আহি মই প্ৰথমতে ভাবিছিলোঁ ছাৰ বোধহয় সকলোতকৈ ছিনিয়ৰ এজন মানুহ, কাৰণ ছাৰ দাঢ়ি আছে আৰু ছাৰ দাঢ়ি পকা, তেতিয়াৰ পৰাই পকা। তাৰপিছত মই গম পালোঁ নহয়, ছাৰতকৈ বহুত ছিনিয়ৰ মানুহ বেলেগ আছিলে। যাই হওক, আহি এজন মানে অত্যন্ত প্ৰীতিসুলভ মানুহ। আমি যেতিয়া জইন কৰিছিলোঁ আমাৰ ডিপাৰ্টমেণ্টত কোনো ছিনিয়ৰ মানুহ নাছিলে আৰু মই এক্সিডেণ্টেলি মই হেড অফ দ্য ডিপাৰ্টমেণ্ট হ'ব লগা হৈছিলে হঠাতে। আমাৰ মিনাৰেলা ছাৰ যেতিয়া ৰিটায়াৰ হ'ল, তেতিয়া ঘটনাটো কি হ'ল, সদায় ছাৰৰ মানে এডভাইচ লৈছিলোঁ আৰু লগত খাটনিয়াৰ ছাৰ আছিলে আৰু ছাৰে সদায় এডভাইচ দিছিলে কেনেকৈ ডিপাৰ্টমেণ্ট চলাম, কি কৰিম। আৰু হিষ্ট্ৰী ডিপাৰ্টমেণ্টটো মোৰ নেক্সট হ'ম বুলিয়ে মই কওঁ আৰু সকলোৱে জানি সদায় তাতে গৈ ছাৰৰ লগত চাহকাপ খাওঁ। আৰু ছাৰৰ যি এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চটো সদায় কামত আহিছিলে। আৰু প্ৰতিটো কথা ছাৰ বহুত যিহেতু ছিনচিয়াৰ আৰু ছাৰে লিগেল কথা বহুত জানে। আৰু মোৰ যিখন এই সংগ্ৰামৰ লগতে ছাৰৰ বহুতখিনি কথা মিলে, কাৰণ ছাৰেও তেনেকুৱা এখন যুদ্ধ জিকি আহিছে। সকলোখিনিৰ পৰা ছাৰৰ লগত মই এটা খুব ভাল দিন কটালোঁ আৰু 6 বছৰ প্ৰায় ছাৰৰ লগত কটালোঁ। এতিয়া আহি ছাৰে 28 ফেব্ৰুৱাৰী ছাৰৰ চাকৰিৰ কাৰ্যকাল সমাপ্ত হ'ব। ছাৰৰ খুব সুন্দৰ জীৱন আমি আশা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আশা কৰিছোঁ ছাৰৰ বাকী চোৱা দিনো খুব ভালেৰে যাব। কাৰণ ছাৰ খুব জলি মানুহজন আৰু খুব পাংচুৱেল, খুব বেছি পাংচুৱেল। এইটো এজত জেনেৰেলি মানুহে অকণমান ইমান বহুত বছৰ ছাৰ্ভিচ কৰিলে, 3.5 decades,
অকণমান ঢিলা হয় মানুহ, কিন্তু ছাৰৰ ক্ষেত্ৰতো ওলোটাহে। ছাৰ এতিয়াও দেখিছোঁ মই ল'ৰা ছোৱালীক ক্লাছ কৰে, আজিও ইনফেক্ট মই কথা পাতিছোঁ, ভাবিছে ৰিটায়াৰমেণ্টৰ পিছতো 2-3টা ক্লাছ কৰি দিম মই, কোৰ্চটো কিবাকৈ শেষ কৰিব লাগে। ল'ৰা ছোৱালীৰ কথা খুব বেছি চিন্তা কৰে, যিটো মানে এজন টিচাৰৰ কাৰণে খুব বেছি গুৰুত্বপূৰ্ণ। আৰু মই ভাবোঁ ছাৰৰ এই কথাখিনি ছাৰক সদায় বিশেষ কৰে। ছাৰক ডেফিনেটলি মিছ কৰিম, কিন্তু ছাৰৰ ঘৰখনত আমি বহুত গৈছোঁ, গতিকে ঘৰত এটা গৈ থাকিম, সেইটো ভাল লাগিব। আৰু বাকী চোৱা জীৱন ভালে ভালে যাওক, দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ। লাভ ইউ ছাৰ, থেংক ইউ। অৰূপ কুমাৰ গোস্বামী ছাৰ, তেখেত এজন অতি নিৰ্ভেজাল মনৰ মানুহ আৰু তেখেত মানসিকভাৱে খুব সুন্দৰ এগৰাকী ব্যক্তি। আৰু যেতিয়াই মই তেখেতক দেখিছোঁ, তেখেতৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ মোৰ আটাইতকৈ ভাল লগা কথাটো হৈছে যে ব্যক্তিগত দিশত আৰু অনুষ্ঠানটোৰ প্ৰতি আৰু ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে তেখেতৰ যিটো মানসিক সংযোগ, সেই মানসিক সংযোগটো সঁচা অৰ্থতে প্ৰশংসনীয়। তেওঁ সকলোৰে লগত যিটো মিলা প্ৰীতিৰে থাকে আৰু সকলোৰে বিভিন্ন বিষয়ত বা সমস্যাত তেখেতৰ যিটো মনোসংযোগ, সেই মনোসংযোগটোৱে সঁচাকৈয়ে আমাক আকৰ্ষিত কৰে। তেখেত এগৰাকী জীৱনক ভালপোৱা মানুহ, গতিকে মই আশা কৰোঁ যে বিদায় বেলাত তেখেতৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ যিটো ব্যক্তিত্ব, তেখেতৰ যিটো জীৱনবোধ, সেই জীৱনবোধে সদায় তেখেতৰ লগতে আমাক অনুপ্ৰাণিত কৰি থাকিব বুলি আশা ৰাখিছোঁ। অৰূপ গোস্বামী ছাৰৰ বিষয়ে ক'বলৈ হ'লে আমি প্ৰথম যেতিয়া ইয়াতে কলেজত আহিছিলোঁ, আমি এটা গ্ৰুপ খুব মানে যথেষ্ট আমি য়াঙে আছিলোঁ আৰু ছাৰহঁত তেতিয়া খুব মানে চিৰিয়াছ হৈ থাকে, একদম আমাতকৈ এজতো খুব ছিনিয়ৰ। আৰু ছাৰৰ মানে আমি য়াংখিনিয়ে যেতিয়া কিবা ধেমালি কৰি থাকোঁ বা কিবা এনেকুৱা মানে এটা বা জ'ক কিবা কথা কৈ থাকোঁ, আমি মানে ছাৰ আহিলে সদায় মানে আমি এয়া হৈ যাওঁ, আমি মানে কি কয় মানে একদম পূৰা মানে চিধা হৈ যাওঁ বা মানে একদম সেই তেনেকুৱা মানে সেই পৰিৱেশটো আমি মানে নাথাকোঁ। গতিকে তেনেকুৱা ধৰণৰ ৰেচপেক্ট আছিল ছাৰৰ প্ৰতি। আৰু এটা আমি বিষয় মই এটা বস্তু এটা ক'ব লাগিব ইয়াতে, যে ছাৰ যেতিয়া মিটিংবিলাকত থাকে বা আমাৰ চাপ'জ কি কয় ইউনিটৰ মিটিঙতে হওক বা আমি যিবিলাক কনফাৰেন্স ৰুমত যিবিলাক আমি অনুষ্ঠান পাতোঁ, সেই অনুষ্ঠানবিলাকত যেতিয়া ছাৰে থাকে বা ছাৰে যেতিয়া বক্তৃতা দিয়ে, মিটিংখনে বা সেই অনুষ্ঠানটোৱে সদায় এটা বেলেগ মানে এটা মাত্ৰা পাই যায় ছাৰৰ সেই খুব একদম মানে গাম্ভীৰ্যপূৰ্ণ বা খুব এই মানে ৰিচৰ্চফুল এটা লেকচাৰৰ পিছত। গতিকে আমি সদায় বিচাৰোঁ যে মানে বা আমি সদায় এইটো মনলৈ আছিল যে এইটো মিটিঙত যদি ছাৰ থাকে খুব ভাল হয়, বা এখন অনুষ্ঠান যদি ছাৰে যদি থাকে, আৰু ছাৰে বেছিভাগ মিটিং বা বেছিভাগ এটা তেনেকুৱা মানে অনুষ্ঠানত, বিশেষকৈ ষ্টুডেণ্ট ৰিলেটেড অনুষ্ঠানত সদায় থাকিছিলে বা একদম মানে সদায় শেষলৈকে থাকে। আৰু যেতিয়াই ছাৰক কিবা এটা ক'ব দিওঁ বা ছাৰে ডাইচত যায়, আমি সদায় শুনি থাকোঁ যে ছাৰৰ ইমান ৰিচৰ্চফুল বা ইমান এনেকুৱা মানে চিৰিয়াছলি কথাখিনি কয়, মানে এটা বেলেগ ধৰণৰ এটা মৰ্যাদা পাই যায়। সেইটো ছাৰৰ কথা খুব আমি শিকিছিলোঁ ছাৰৰ পৰা। ছেকেণ্ড কথাটো ছাৰে চাগে সেইটো শুনি খুব ভাল পাব। ছাৰ মই তেনেকুৱা মানুহ বুলি সদায় ভাবোঁ যে ছাৰ খুব এজন ষ্টুডেণ্ট এটিটিউড এটা বা ষ্টুডেণ্ট এটা এম্পেথিক এটিটিউড ষ্টুডেণ্ট লৈ কামখিনি কৰিছিলে, যিখিনি মানে তেওঁ সেইটো এজ এ HOD হওক বা এজ এ মানে নৰ্মেল টিচাৰে হওক। আমি ইমান ইনচিডেণ্ট মনত আছে য'ত ছাৰে মানে একদম যোনটো যে মানে লৱেষ্ট ডিনমিনেটৰ ষ্টুডেণ্ট, তেওঁৰ কথাও মানে ভাবিছিলে, বা যিটো আমি কওঁ যে ইকনমিকেলি আমাৰ ডিছএডভান্টেজ ষ্টুডেণ্ট, তেওঁলোকৰ কথা খুব মানে ছাৰে খুব বিশেষভাৱে ভাবিছিলে। আমি যেতিয়া প্ৰথমবাৰ ইয়াতে অনলাইন ফৰ্ম ফিল আপ আৰু অনলাইন এডমিশ্যন যেতিয়া ইণ্ট্ৰডিউচ কৰা হৈছিলে আজি প্ৰায় 7-8 বছৰ আগতে, তেতিয়া ছাৰ ৱাজ ওৱান অফ দ'জ ভেৰি ফিউ হু ছেড ডেট এনেকুৱাতো হ'ব পাৰে যে কিছুমান ষ্টুডেণ্টৰ বা কিছুমান মা দেউতাকৰ ফোন নাই বা তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰিব মানে কেফেত যাব নোৱাৰে বা কেফেৰ ফিজটো এয়া কৰিব নোৱাৰে। গতিকে ছাৰে সেই পৰ্যন্তলৈকে মানে ভাবিছিলে। যেতিয়া চবে কৈছে যে মানে দিছ ইজ এ ভেৰি গুড চেঞ্জ, দিছ ইজ এ ভেৰি ৱেলকাম চেঞ্জ, ছাৰে সেই কেনেকুৱা কিছুমান ষ্টুডেণ্টৰ কথা ভাবিছিলে যোনটো চাগে মানে তেওঁ কৈছে যে আমি এইটো মেণ্ডেটৰী কৰিব নোৱাৰোঁ ফোনটো, বা আমি মেণ্ডেটৰী কৰিব নোৱাৰোঁ যে তাৰ ঘৰত ইণ্টাৰনেট থাকিবই। গতিকে মানে ছাৰৰ থিংকিংটো তেনেকুৱা ধৰণৰ আছিলে।
আমি সেই বস্তুটো ছাৰৰ এইখিনিতো পাওঁ যে আমি মানে একদম হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টলৈকে অকল নিজৰ ডিপাৰ্টমেণ্টৰ বুলিয়ে নহয়, হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টলৈকে ছাৰে যদি কাৰোবাৰ বেমাৰ হয়, ছাৰে খবৰ কৰে যে তোৰ খাবলৈ তোৰ মানে এয়া হৈছে নাই, তোৰ মানে কিবা প্ৰব্লেম হৈছে নেকি বা তোৰ চিকিৎসা কৰিব কিবা প্ৰব্লেম হৈছে নেকি। আমি এনেকুৱাও ধৰণৰ ইনষ্টেঞ্চ দেখা পাইছোঁ, ছাৰে হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টছৰ কাৰণে পইচা তুলি পেলাই মানে ঔষধ কিনিবৰ কাৰণে দিছে বা ধৰি লওক ডক্টৰক দেখাবৰ কাৰণে দিছে। গতিকে সেই ইকনমিকেলি ডিছএডভান্টেজ ছ'চাইটিখিনিৰ কাৰণে, বিশেষকৈ ষ্টুডেণ্টখিনিৰ কাৰণে ছাৰে সদায় ভাবিছিল। ইনফেক্ট যেতিয়া কলেজৰ এটা এনেকুৱা ধৰণৰ এটা ইম্পজিশ্যন এটা আছিল বা এনেকুৱা ধৰণৰ এটা মানে থট এটা আছিল যে আমি 75% আমি মেণ্ডেটৰী কৰিম, 75%তকৈ অলপ তল হ'লেও আমি তেওঁলোকক ফৰ্ম ফিল আপ কৰিব নিদিওঁ। যেতিয়া বেছিভাগে সেই কথাটো মান্তি হৈছিলে, তেতিয়া মোৰ মনত আছে যে ছাৰে মানে ছাৰ ৱাজ ওৱান অফ দ'জ হু কৈছিল যে এইটো কৰিব দিলে আমি এনেকুৱা ধৰণৰ বহুত ষ্টুডেণ্টক আমি ডিপ্ৰাইভ কৰা হ'ব, যিবোৰে অকল ক্লাছ কৰি তেওঁলোকৰ মানে ঘৰটো পোহপাল দিব পৰা নাই, মানে বা অকল ক্লাছেই নকৰে, তেওঁলোকে ক্লাছ কৰাৰ লগতে তেওঁলোকে এটা কিবা এটা ছাইড জব এটা কৰি আছে বা ছাপ'জ কোনোবা প্ৰাইভেট কোম্পানী এটা কামো কৰি আছে। আমি সেইবিলাক ষ্টুডেণ্টক আমি কি ল'ব নোৱাৰিম নেকি এতিয়া? কাৰণ সেইবিলাক ষ্টুডেণ্টটো এটা মানে তেওঁলোকে কেতিয়াবা যেতিয়া টাইম পায় ক্লাছ কৰে বা তেনেকৈ ধৰণৰ মানে দুয়োটা বস্তুৱে মিলাই আছে। গতিকে সেইখিনি কথা ছাৰৰ খুব আমি শিকিছিলোঁ আৰু মানে ছাৰ এজন আইডিয়েল টিচাৰ হয়, কেইজন ৰোল মডেল হয়, নট অনলি ফৰ দি ষ্টুডেণ্টছ বাট অলছ' ফৰ কলিগছ লাইক আছ। এইখিনি কৈ মই আজি হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানে যিটো মোক মানে সুবিধাকৰণ কৰি দিলে মই কৃতজ্ঞতা জনাইছোঁ আৰু ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ছাৰৰ ৰিটায়াৰমেণ্ট পিৰিয়ডটো যে ছাৰৰ লেখা মেলা কামবিলাক কৰি থাকক, পঢ়া শুনা কামবিলাক কৰি থাকক আৰু খুব সুখেৰে খুব শান্তিৰে জীৱন নিৰ্বাহ কৰক। মোৰ কৰ্মজীৱনত অৰূপ ছাৰক 6 বছৰ পালোঁ। এই 6 বছৰত মই ছাৰৰ পৰা বহুত কথা শিকিলোঁ। ছাৰক মই দেখি আহিছোঁ, ছাৰ এজন বহুত পাংচুৱেল ব্যক্তি। তেওঁ ছাত্ৰ ছাত্ৰীৰ সমস্যাবোৰৰ বিষয়ে খুব নিজৰ ল'ৰা ছোৱালীৰ দৰে তেওঁ সমস্যাবিলাক সমাধান কৰে, বহুত চিন্তা কৰে ছাত্ৰ ছাত্ৰীৰ বিভিন্ন মেটাৰবিলাকত, বিভিন্ন সমস্যাবিলাকত, প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ তেওঁ চায়। থুলমূলকৈ ক'ব গ'লে ছাৰ আমাৰ পৰিয়ালৰ এজন এনেকুৱা সদস্য, তেওঁ পৰিয়ালটোৰ কথা যেনেকৈ মানুহ এজনে পৰিয়ালৰ মেম্বাৰবিলাকৰ বিষয়ে যেনেদৰে চিন্তা চৰ্চা কৰে, ঠিক তেনেদৰে ছাৰো ঠিক তেনেদৰে আমাৰ বিভাগটোৰ বিষয়ে, আমাৰ ল'ৰা ছোৱালীবিলাকৰ বিষয়ে তেনেকৈ চিন্তা কৰে, আমাৰ বিষয়েও তেনেদৰে তেওঁ ভাবে আৰু কাৰোবাৰ যাতে একো ক্ষতি নহয় সেই কথাটো তেওঁ খুব লক্ষ্য কৰে। মোৰ জীৱনতো ছাৰৰ বহুত ভূমিকা আছে। ছাৰ শেষত মই ছাৰৰ কাৰণে দুটামান কথা কওঁ। ছাৰ, আপুনি যদিও কৰ্মজীৱনৰ পৰা বিৰতি বা কৰ্মজীৱনৰ পৰা অৱসৰ ল'ব, আমাক পাহৰি নাযাব। আপোনাৰ দিহা পৰামৰ্শ আমাৰ বাবে খুব প্ৰয়োজন। অনাগত দিনবিলাকত বা ভৱিষ্যতে আপোনাৰ দিহা পৰামৰ্শ আমি লৈ থাকিম। আপোনাৰ পৰা সহায় সহযোগ আমাক সদায় লাগিব আৰু আপোনাৰ অৱসৰী জীৱন সুন্দৰ হওক। লগতে আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ আৰু যিহেতু গম পাইছোঁ ছাৰৰ লগতে বাইদেউ এই তেওঁ অৱসৰ ল'ব আৰু তেওঁ এই পিছৰ সময়খিনি একেলগে তেওঁলোকে খুব সুন্দৰভাৱে দিনবিলাক পাৰ কৰিব। আৰু এটা কথা মনলৈ আহিছে, সদায় যেতিয়া বিভাগটোত আহোঁ, ৰাতিপুৱা যেতিয়া আহোঁ দৌৰাদৌৰিকৈ, সেই সময়ত আহিয়ে ছাৰৰ পৰা এটা কথা শুনোৱেই। আহি পোৱাৰ লগে লগে বেগটো থলোঁ, সেইখিনি সময়তে ছাৰে কয় ব'লা চাহ একাপ খাই আহোঁ। এই কথাবোৰ খুব মানে পিছলৈকে মিছ কৰিম ছাৰক। আৰু এনেকুৱা বহু কথা আছে যে আমাৰ বহু স্মৃতি আছে বিভাগটোৰ লগত বা ছাৰৰ লগত, ল'ৰা ছোৱালীৰ হওক বা আমাৰ হওক। এই কথাবোৰে আমনি কৰিব পিছলৈও। আৰু শেষত ছাৰৰ এই কৰ্মজীৱনৰ পৰা বিৰতি লোৱা দিনবিলাক যাতে সুখৰ হয়, আনন্দময় হয়, তাৰে কামনা কৰিলোঁ। ইমানতে সামৰিছোঁ। অৰূপ ছাৰ বুলি ক'লে আচলতে আমাৰ বিশেষকৈ মোৰ মনত অহা কথাটো হ'ল যে আমাৰ মনত যিটো শিক্ষক সম্পৰ্কে যিটো ধাৰণা থাকে, এজন শিক্ষকৰ ছবি আমি যেনেদৰে ভাবিছিলোঁ বা শুনিছিলোঁ, ঠিক তেনেকুৱা ধৰণৰ ছবি এটাই আচলতে অৰূপ ছাৰ বুলি ক'লে মনলৈ আহে। নিয়মানুৱৰ্তী, শৃংখলাবদ্ধ,
ছাত্ৰ ছাত্ৰীৰ প্ৰতি দায়বদ্ধশীল, শিক্ষাৰ প্ৰতি দায়বদ্ধশীল। আৰু আচৰিত কথা মই ইয়াত আহি দেখিলোঁ যে ছাৰে এতিয়াও ক্লাছ এটা কৰাৰ আগতে নিয়মীয়াকৈ পঢ়া শুনা কৰে। ৰাতিপুৱা সোনকালে শুই উঠি তেওঁ পঢ়া শুনা কৰে। আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে তেওঁ ঘৰত পঢ়ি আহিছে কিন্তু ছাত্ৰ ছাত্ৰী ক্লাছলৈ অহা নাই, তেতিয়া তেওঁৰ খুব খং উঠে। আৰু তেওঁক দেখি আচলতে আমি এটা কথা শিকিব পাৰোঁ যে এজন শিক্ষক হিচাপে আমি সদায় শিক্ষাদানৰ প্ৰতি, শিক্ষা ব্যৱস্থাটোৰ প্ৰতি, ছাত্ৰৰ প্ৰতি দায়বদ্ধশীল হৈ থাকিব লাগিব, সৎ হৈ থাকিব লাগিব, অনেষ্ট, ডেডিকেটেড শিক্ষক হ'ব লাগিব। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু লগতে সমাজখনো উপকৃত হ'ব। ছাৰৰ এই বিদায় বেলাত ছাৰলৈ অলেখ শুভকামনা। আশা কৰিছোঁ ছাৰে নতুন নতুন কাম কৰক, দেখা মেলা কৰক, ভাল ভাল প্ৰবন্ধ পাতি লিখক, তেওঁৰ গ্ৰন্থ প্ৰকাশ পাওক। ছাৰলৈ শুভেচ্ছা জনাইছোঁ। শ্ৰদ্ধাৰ অৰূপ গোস্বামী ছাৰ অহা 28 তাৰিখে তেখেতৰ বিদায় পৰ্ব। গুৱাহাটী মহাবিদ্যালয়ত অৰূপ ছাৰৰ বিষয়ে ক'বলৈ গ'লে বহুত কথাই আছে, কিন্তু তথাপি মোৰ জীৱনত ঘটা, মই ছাৰক লগ পাইছিলোঁ 98ত গুৱাহাটী মহাবিদ্যালয়ত। যেতিয়া মোৰ দেউতা ঢুকাইছিল, মই গুৱাহাটী মহাবিদ্যালয়লৈ চাকৰি বিচাৰি আহোঁতে অৰূপ গোস্বামী ছাৰক লগ পাইছিলোঁ। আৰু ছাৰে মোৰ চাকৰিৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰি দিছিলে, যাৰ কাৰণে আজি মই গুৱাহাটী মহাবিদ্যালয়ত 27 বছৰৰ কাৰ্যকাল কাম কৰি আছোঁ ছাৰৰ আশীৰ্বাদত। দেউতাৰ প্ৰতি মোৰ যেনেকুৱা সন্মান আছিলে, ছাৰৰ প্ৰতিও ঠিক তেনেকুৱাই মোৰ আজিও সেই সন্মান আছে। ছাৰৰ শেষত মই দীৰ্ঘায়ু কামনা কৰিলোঁ, যাতে সদায় সুস্থ থাকে ছাৰ। অৰূপ গোস্বামী ছাৰে অফিচত আহিয়ে মোৰ খবৰ লয়, কেনে খবৰ যতীন, ভালে আছা ন, এনেকৈ ঘৰৰ খবৰ কি, এই সুখৰ দুখৰ কথাবিলাক পাতে আৰু কয় কি বোলে যতীনে কিন্তু ঠিকমতে কাম কৰি আছ, ছাৰৰ ফালে চাই আছ, তুমি ভালকৈ কাম কৰি আছা, ভালকৈ কাম কৰি থাকবা, এনেকৈ কৈ থাকে। আৰু ছাৰক বহু বছৰ লগ পালোঁ, প্ৰায় কথা পাতিয়ে থাকোঁ মোৰ লগত, আহোঁতেও যাওঁতে যাওঁ, এনেকুৱা আৰু কিবা কাম থাকিলে কয় এইটো কৰিবা, সেইটো কৰিবা, আমাৰ মিটিং আছে, এইটো চাই দিবা, কনফাৰেঞ্চ ৰুম হলত অলপ কাম কৰি দিবা, এনেকুৱা আৰু। ছাৰৰ কৰ্মৰ বাবে যি উদ্যম, সেয়া আমাৰ সকলোৰে বাবে প্ৰেৰণা। মোৰ অস্থিৰ মনক সুস্থিৰ কৰি আজিৰ এই অৱস্থা পোৱা ব্যক্তিজনেই হ'ল অৰূপ ছাৰ। ছাৰ কেৱল ইতিহাসৰ শিক্ষক নহয়, মোৰ কাৰণে মোৰ জীৱনৰ মাৰ্গদৰ্শক হয়। Sir, thank you for being our North Star, sir. Thank you for showing us the path. Thank you for guiding us. Sir, thank you so much. We all love you. ছাৰ মোৰ জীৱনৰ এজন এনেকুৱা শিক্ষক যিয়ক মই সদায় মনত ৰাখিম, আৰু যিখিনি মোক শিকালে ছাৰ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ছাৰ, আমি আপোনালৈ চিৰ কৃতজ্ঞ হৈ থাকিম। আপুনি সদায় সুস্থ থাকক, ভালে থাকক, আমাৰ আশীৰ্বাদ কৰি যাব। ছাৰৰ পৰা মই শিকিবলৈ পোৱা আটাইতকৈ ডাঙৰ শিক্ষাটো হৈছে চেলিব্ৰেট ইয়ৰ ফেইলিয়াৰ। থেংক ইউ ছাৰ। আপোনাক মনৰ পৰা সহস্ৰ প্ৰণাম আৰু শ্ৰদ্ধা। আপুনি আপোনাৰ এই অৱসৰপ্ৰাপ্তি জীৱনত আপুনি সদায় দীৰ্ঘায়ু হৈ থাকক, আপুনি সদায় ভালে থাকক, এইটোৱে আশা কৰিছোঁ। আপোনালৈ বহুত বহুত ধন্যবাদ। থেংক ইউ ছাৰ, আপোনাৰ পৰা বহুত মূল্যৱান কথা শিকিছোঁ আৰু আপুনি মোৰ সদায় প্ৰিয় হৈ থাকিব। ছাৰৰ পৰা সকলোবোৰ পোৱাৰ বাবে চিৰকৃতজ্ঞ। থেংক ইউ ফৰ এভৰিথিং ছাৰ, উই অল মিছ ইউ। ছাৰ বহুত বহুত ধন্যবাদ সদায় আমাক ভৰসা দিয়াৰ কাৰণে, যে আমি পাৰিম সদায়, আমি নোৱাৰি কোনে পাৰিব। কিন্তু ছাৰে সদায় কৈছিলে আমাক, ছেকেণ্ড ছেমৰ পৰা এতিয়াও কয় যে আমি নোৱাৰিলে কোনে পাৰিব। তাৰ কাৰণে বহুত বহুত ধন্যবাদ ছাৰ। গৌৰৱময় আৰু একেলগে আৱেগিক হোৱা মুহূৰ্তত মই এগৰাকী শিক্ষাৰ্থী হিচাপে কিছুমান কথা ক'বলৈ পাই নিজকে অতি ভাগ্যৱান বুলি ভাবিছোঁ। আজিৰ এই অনুষ্ঠানটো মোৰ বাবে কেৱল এজন শিক্ষকৰ অৱসৰৰ অনুষ্ঠানেই নহয়, ই এক পিতৃতুল্য ব্যক্তিক সন্মান জনোৱাৰ এক সোণালী সুযোগ। মাননীয় ছাৰ, মই আপোনাক 2017 চনত লগ পাইছিলোঁ। সেইদিনাখন আছিল এডমিশ্যনৰ দিন। অসমীয়া বিভাগত মোৰ এডমিশ্যন নোহোৱাত আপুনি আনি মোক বুৰঞ্জী বিভাগত নামভৰ্তি কৰাই জীৱনটোক এক নতুন দিশ দিয়াৰ দিন।
সেই দিনাৰে পৰা আপোনাক কেৱল এজন শিক্ষক হিচাপেই নহয়, এজন মোৰ অভিভাৱক হিচাপেই দেখিছোঁ। আপোনাৰ ব্যৱহাৰ সদায়ে আছিল অতি মৰমীয়াল, নম্ৰ আৰু সহানুভূতিশীল। আপুনি আমাক কেৱল পাঠ্যপুথিৰ জ্ঞানেই শিকোৱা নাছিলে, জীৱনত কেনেকৈ সৎভাৱে জীয়াব লাগে সেয়া শিকোৱাৰ লগতে কেনেকৈ আগবাঢ়ি যাব লাগে আনকি বহু কথাই শিকালে। মোৰ বহু কঠিন সময়ত আপুনি মোৰ জীৱনত পিতৃৰ দৰে থিয় দিলে। আপুনি মোক মানসিকভাৱে যি সাহস আৰু উৎসাহ দিলে, আপোনাৰ সেই সহানুভূতি আৰু মহানতা মই কেতিয়াও পাহৰিব নোৱাৰিম। আপোনাৰ দয়া, সাহস আৰু আশীৰ্বাদৰ ফলতে আজি মই আগবাঢ়ি যাবলৈ সাহস পাইছোঁ। ছাৰ, আপুনি মোক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসেই মোৰ জীৱনত আটাইতকৈ ডাঙৰ শক্তি হৈছিল। আজিৰ দিনটোত আপুনি আনুষ্ঠানিকভাৱে শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও আমাৰ হৃদয়ৰ পৰা আপুনি কেতিয়াও অৱসৰ নলয়। আপোনাৰ শিক্ষা, আদৰ্শ আৰু আশীৰ্বাদ সদায় আমাৰ লগত থাকিব। প্ৰভু ভগৱন্তৰ ওচৰত মোৰ একমাত্ৰ প্ৰাৰ্থনা, আপোনাৰ অৱসৰৰ জীৱন সুস্থ, শান্তিময় আৰু সুখেৰে ভৰপূৰ হওক। আপোনাৰ দৰে শিক্ষক সমাজত সদায় প্ৰেৰণাদায়ক হৈ থাকিব। শেষত এজন কৃতজ্ঞ শিক্ষাৰ্থী হিচাপে মই আপোনাক হৃদয়ৰ অন্তৰৰ পৰা শ্ৰদ্ধা আৰু প্ৰণাম জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মই ইতিহাস বিভাগৰ প্ৰাক্তন ছাত্ৰ। যিহেতু আমাৰ বিভাগৰ মুৰব্বী অৰূপ কুমাৰ গোস্বামী ছাৰৰ বিদায় সভা অনুষ্ঠিত হ'ব, সেয়েহে মই ছাৰৰ বিষয়ে দুআষাৰ ক'বলৈ গৈছোঁ। ছাৰ কলেজক একগোট কৰিছে, আমাৰ বিভাগক একগোট কৰিছে আৰু ছাৰৰ কথা মোৰ এটাই কথা ভালদৰে মনত আছে। যেতিয়া মই প্ৰথমে মহাবিদ্যালয়ত আহিছোঁ তেতিয়া ছাৰে কৈছিল কোনজন মানুহৰ লগত কেনেকুৱা ধৰণে কথা পাতিব লাগে, ডাঙৰৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে। আৰু লগতে ছাৰক মই ধন্যবাদ জনাওঁ, যিহেতু মোৰ দেউতাৰ মৃত্যু হোৱাৰ পিছত ছাৰ আমাৰ ঘৰলৈ গৈ কিনে আমাৰ খবৰ লৈছিলে আৰু ছাৰে অহা দিনবোৰ ভালে যায়, সেয়ে ছাৰৰ ওপৰত ভাল হওক।